আকৌ লৈ আহিছোঁ এই ডিজাইনাৰ টচৰখিনি। আপোনালোকে দেখিছিলে এইযোৰ মই যেতিয়া দেখাইছিলোঁ বহুতৰে অৰ্ডাৰ আহিছে। মই 2টা অৰ্ডাৰ কমপ্লিট কৰিলোঁ, এতিয়া 1 পিচ আছে। আৰু এইটোৰ ছেইম ডিজাইনৰে মই কালাৰটো কাষ্টমাইজ কৰি আনিছোঁ। প্ৰথম এইটো দেখাওঁ। একচুৱেলি কাপোৰযোৰ ইমানেই ধুনীয়া হয়। প্ৰথম আমি বনাইছিলোঁ এৰীৰ ভিতৰতে, তাৰপিছত আমি কালাৰত বনোৱা ষ্টাৰ্ট কৰিছোঁ। এণ্ড নেক্সট আমাৰ ডায়েৰীৰ ভিতৰত ষ্টাৰ্ট হ'ব এইটো ডিজাইন। আপোনালোকে যদি কাষ্টমাইজ কৰিব বিচাৰে জনাব। এইখন চাবচোন, ইমানেই ধুনীয়া লাগিছে কাপোৰযোৰ। লাইট ব্লু ব্লেকত কৰা হৈছে, আচলটো গল্ডেনত আছে আৰু ছাইড পাৰিকেইটা ব্লেকত আছে। যোনে ভাবিছে ৰেড মাৰুন টচ এইবিলাক পিন্ধিবলৈ একদম মন নাই, দেন দে কেন চুজ দিছ টাইপ অফ টচৰ যোৰা, বিকজ ইয়াৰ কালাৰ কম্বিনেশ্যনটো একদম বেলেগ আহিছে। এইখন চাব আৰু কোৱালিটিটো মই এবাৰ দেখাই দিওঁ দেই, কেনেকুৱা ধুনীয়া হয়। ইয়াৰ থিকনেছটো দেখিছেনে? কাপোৰযোৰৰ একদম ট্ৰান্সপাৰেণ্ট নহয়, ইমান ধুনীয়া থিকনেছ হয়। এইখন ইয়াৰ মেখেলা আৰু এইটো হৈছে ব্লাউজৰ পিছত 10 ইঞ্চ ৱৰ্ক কৰা। আপোনালোকে আউট অফ 10 এইটোত কিমান মাৰ্কছ দিব মোক এবাৰ কমেণ্টত জনাব। এইযোৰৰে আৰু এযোৰ কালাৰ মই দেখাই আছোঁ। এইখন হৈছে লেভেণ্ডাৰ কালাৰত, লেভেণ্ডাৰ পাৰ্পলত। ইমান যে ধুনীয়া, দুযোৰৰ ভিতৰত কোনযোৰ ল'ব নিজেই কনফিউজ হৈ যাব, ইমান ধুনীয়া কালাৰ কম্বিনেশ্যন হয়। এইটো গল্ডেনত পাৰ্পলত ৱৰ্ক কৰা হৈছে আৰু মাজৰ বুটাখিনি দেখিছেনে? নেভি ব্লু আৰু পাৰ্পলত ৱৰ্ক কৰা হৈছে। কাপোৰযোৰ খুব ছ'বাৰ হয় আৰু খুব ধুনীয়া ইউনিক এটা লুক আহিছে কালাৰ কম্বিনেশ্যন। আৰু আপোনালোকে কিন্তু দুযোৰে ল'লে ৰেডি টু ৱেৰ পাব। এযোৰ ৰেডি টু ৱেৰ হৈ আছে অলৰেডি, আৰু এযোৰ ৰেডি টু ৱেৰ মই দেখুওৱা নাই, সেইটো ৰেডি টু ৱেৰে পাব। আৰু এইটো হৈছে ব্লাউজৰ পিচ। ব্লাউজৰ পিছত আমি কিন্তু 10 ইঞ্চ ৱৰ্ক কৰিছোঁ। যিহেতু এইখিনি আমি কাষ্টমাইজ কৰি ডিজাইনখিনি আপোনালোকৰ কাৰণে বনাই আছোঁ, সেইকাৰণে ব্লাউজৰ ডিজাইনটো আমি তেনেকৈ মেইনটেইন কৰিছোঁ। ল'ব বিচাৰিলে স্ক্ৰীনশ্বট ল'ব, হোৱাটছএপ কৰিব 7002346977।